দিন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ চৰকাৰখনে আমাৰ সমাজখনৰ বিভিন্ন স্তৰত বসবাস কৰা লোকসকললৈ চৰকাৰৰ বিভিন্ন ধৰণৰ চিন্তা চেতনাসমূহ আগবঢ়াই তেওঁলোকৰ জীৱনৰ মানদণ্ডক উন্নীত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা এটা মহান কৰ্মযজ্ঞ, য'ত ছাত্ৰ ছাত্ৰীসকলৰ পৰা আৰম্ভ কৰি আৰ্তজনলৈকে এই বিকাশৰ 12টা দিনত সামৰি লোৱা হৈছে। আজি সোণাৰীত আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপলক্ষ কৰি বাণীকান্ত কাকতি মেধা বঁটা আৰু আনন্দৰাম বৰুৱা বঁটা আৰু লগতে ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকললৈ আমি চাইকেল আগবঢ়োৱাৰ এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। সমগ্ৰ চৰাইদেউ জিলাখনত যিসকলে উচ্চতৰ মাধ্যমিকত ল'ৰাৰ 75% এবভ পাৰ্চেণ্টেজ পাইছিলে, ছোৱালীৰ 60% এবভ পাইছিলে, তাৰে 702গৰাকী ছাত্ৰ ছাত্ৰীক আমি স্কুটি দিছোঁ আজি বাণীকান্ত কাকতি বঁটা। ঠিক তেনেধৰণে আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিছোঁ হাইস্কুলত যিসকলে 75% এবভ মাৰ্কছ পাইছিলে আৰু প্ৰায় 378গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা প্ৰদান কৰিছোঁ আৰু 4016গৰাকী ছাত্ৰ ছাত্ৰীক আমি নৱম মানৰ চাইকেল প্ৰদান কৰিছোঁ। আশা ৰাখিছোঁ তেখেতসকলে আমাৰ সমাজখনৰ পৰা পোৱা এই সাহস আৰু প্ৰেৰণাৰে তেওঁলোকৰ জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে আৰু অধিক প্ৰত্যয়েৰে মন বান্ধিব।